হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'টো এটা একদম সৰু ভিডিঅ' আৰু স্পেচিয়েল ভিডিঅ' এইকাৰণেই যে আজি মনৰ স্কুলৰ প্ৰাইজ বিতৰণ কৰিব। লগতে মনৰ স্কুলখনে 21 ইয়াৰ্ছ পাছ আউট কৰিলে, চ' তাৰে আমি চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ ইয়াতে। আৰু এটা ভিডিঅ' আছে, সেইটো হৈছে স্পেচিয়েল সৰস্বতী পূজাৰ দিনটো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈতো পালিলোঁ আমি। আৰু এয়া আমি সকলো আহি মমছ আৰু ষ্টুডেণ্ট আহি ইয়াতে বহি আছোঁ। লগতে এয়া মেম আৰু ছাৰ তেওঁলোকৰ প্ৰাইজকেইটা লৈ পেলাই ইয়াতে উপস্থিত হৈছে। আৰু মেমৰ ছোৱালীয়ে স্পীচ দি আছে স্কুলখনৰ বিষয়ে অলপমান। আৰু বলক দিনটো এনেকৈ আৰম্ভ কৰোঁ। যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব আৰু আশীৰ্বাদ কৰিব যাতে মনেও আগলৈ এনেকৈ ভাল ভাল মুহূৰ্তবোৰ স্কুলত উদযাপন কৰি তাৰ ক্ৰিয়েটিভিটিবোৰ দেখাই ভাল পথেৰে আগুৱাই যাব পাৰে। চ' আপোনালোকৰ পৰা মই সেইটোৱে আশা কৰোঁ। আৰু এয়া মনৰ লগৰ এটা খুব ধুনীয়া এটা কৃষ্ণৰ ভজন গালে, শুনি বহুত বেছি ভাল লাগিছে মনটো। আৰু ইমান কম বয়স যে ইমান ধুনীয়াকৈ আয়ত্ত কৰি লৈছে গোটেইখিনি, সেইটো তাতকৈ বহুত বেছি ভাল লাগিলে। আৰু তেওঁলোকে স্কুললৈ যিহেতু স্পেচিয়েল গেষ্টো নিমন্ত্ৰণ কৰিছে, আৰু এয়া মেমৰ ফালৰ পৰা কিবা এটা। আৰু স্কুলত ইমান টেলেণ্টেড ষ্টুডেণ্ট আছে, কি ক'ম, ইমান কম বয়সতে। আৰু এয়া চাওকচোন, এনে হৈছে আৰাধ্যা, ইমান ধুনীয়া ডান্স কৰে নহয়, বহুত বেছি ভাল লাগে মোৰ। আৰু ভিডিঅ' কৰি থাকোঁতে মনৰ যিহেতু সি মিউজিক শ্ব' ফাৰ্ষ্ট প্ৰাইজ পাইছে, চ' এয়া সি মানে নিজে এক্সাইটেড হৈ আছিলে আৰু নাৰ্ভাছো ফিল কৰিছে বাৰু অকণমান। তাৰপাছতে আহিলে আৰাধ্যা, এয়া নাৰ্চাৰীৰ পৰা তাই ফাৰ্ষ্ট হৈছে মিউজিক শ্বেয়াৰত। চ' এনেকৈ পেলাই প্ৰাইজবোৰ বিতৰণ কৰি আছে। আৰু ইয়াৰ পাছতে সি আৰু এটা প্ৰাইজ পাইছে, সেইটো হৈছে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত। মই যে দেখাইছিলোঁ আপোনালোকক, মনে পুলিচ হৈ পেলাই গৈছিলে আৰু তাৰ ড্ৰেছযোৰ আমি ধুনীয়াকৈ ষ্টিচ কৰি দিছিলোঁ। বহুতে সুধি আছিলে যে ক'ৰ পৰা আনিছে অৰ্ডাৰ কৰি, এইটো আমি নিজেই কাষ্টমাইজ কৰি লৈছিলোঁ। তাৰপাছতে এয়া আমি স্কুলত কেক কাটিলোঁ আৰু সকলোৱে কেক খাই লৈ আজিৰ দিনটো ইয়াতে। আৰু এয়া হৈছে নেক্সট দিনটো, আমাৰ সৰস্বতী পূজাৰ দিনটো, যিটো নেকি মই অকণমান যোৱা দেৰিও হৈ গ'ল বাৰু, কাৰণ ঘৰত গুচি গৈছিলোঁ, ঘৰৰ পৰা আমি আহিব পালোঁ। এয়া হৈছে মেম, লগতে খুব ধুনীয়াকৈ ইয়াতে অভ্যৰ্থনা কৰিছে তেওঁলোকে, খুব ধুনীয়াকৈ এৰেঞ্জ কৰিছে। আৰু এয়া হৈছে ছাৰ। আৰু এইফালে আমি সকলোৱে এতিয়া পূজা কৰি লৈ এয়া আমি আহাৰ গ্ৰহণ কৰিব লৈছোঁ। তাৰ লগতে কণমানিকেইটাই চাওকচোন, ইমান উৎপাত, সিহঁতে যে মানে সৰস্বতী পূজা কি আচলতে ভালকৈ বুজি পোৱা নাই। লগৰকেইটাক পাইছে, দৌৰিবলৈ পাইছে, অইন দিনাখনতকৈ স্কুলত বেলেগ এটা দিন পাইছে, সেইটোৱে সিহঁতৰ কাৰণে বহুত বেছি। আৰু এয়া আমি সকলোৱে খাই বৈ অকণমান এনেকৈ বহি মেলি চা চিনাকি হৈছোঁ। মই মোৰ বাইদেউগৰাকীও লগ পাই গ'লোঁ, ছাবস্ক্ৰাইবাৰ। সেয়া না কিবা এটা কৈ দিয়ক। ভাল লাগিলে তাইক লগ পাই পেলাই। দি থাকোঁ আৰু সৰু সুৰাকৈ। আপুনি এতিয়া মানে হেৰি কৰে, ভিডিঅ' কৰে? তোমাৰ ঘৰ ক'ত? মোৰ নগাঁও। আৰু শেষত কেইখনমান ফটো এড কৰি দিছোঁ পূজাৰ স্পেচিয়েল বুলি। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আজি এই সৰু মুহূৰ্তবোৰ? আপোনালোকৰ যদি ভাল লাগিছে প্লিজ কমেণ্ট এটা কৰিব। আৰু এয়া আমি মেমৰ লগত পূজাৰ বুলি স্কুলতে ফটোশ্বুট কেইটামান কৰিলোঁ। ফটোশ্বুট অবিহনেতো একো এটা অনুষ্ঠান নহয়। আৰু ভিডিঅ'বোৰ কৰা নহ'লে বৰকৈ, কাৰণ আজিকালি মানে কিবা এটা মানে ইগন'ৰ কৰি থকা নিচিনাই হয় নেকি নাজানো। আৰু চাওকচোন, এইকেইটা উৎপতীয়াকেইটা সিহঁতে ইমানেই উৎপাত কৰিছে। আৰু শেষত মেমে ক'ব নোৱাৰিকো এনেকৈ ফটো কেইখনমান ল'লোঁ। আৰু এয়া ছাডেনলি কিছুমান ক্লিক কৰিলোঁ, ভাল লাগিলে। আৰু এইখিনি মই এইকাৰণেই ছেভ কৰি থৈ দিছোঁ, যাতে সিহঁত ডাঙৰ হ'লে কেতিয়াবা এইবিলাক মুহূৰ্ত চাই সিহঁতৰ শৈশৱটো ৰোমন্থন কৰিব পাৰে। আৰু আমিওতো কিমান উৎপাত কৰিছিলোঁ চাগে, আমাৰ সীমা নাই। কিন্তু সেইবোৰ আমাক কেপচাৰ কৰি উঠাব পৰাও তেতিয়া নাছিলে। মাহঁতে
স্মৃতিৰ ভঁৰালতে কেপচাৰ কৰি থৈছে মুহূৰ্তবোৰ। কিন্তু এতিয়া ভাল যে ফোনটো ওলালে সিহঁতেও চাব পাৰে ভৱিষ্যতে। আৰু এটা কথা, যদি আপোনালোকে মোৰ কণ্টিনিউ ব্লগবোৰ চাই থাকিব বিচাৰে, কমেণ্ট বক্সত কমেণ্ট কৰিব। তেতিয়া মই অকণমান বনাবলৈ মন যাব হয়তো, কিন্তু আজিকালি একদমেই ইৰেগুলাৰ। কেতিয়াবা মন গ'লেহে বা মনটো ভাল লাগিলেহে ভিডিঅ'বোৰ বনাওঁ, নহ'লে বা সেনেকৈ ইগন'ৰ কৰি থাকি যায়। বিভিন্ন কিছুমান কাৰণ, মাজতে মই বিজনেছতো সময় দিব লগা হ'ল। আৰু বিজনেছত সময় দিয়াৰ লগে লগে জানেইতো, যিসকলে স্মল বিজনেছ ষ্টাৰ্ট কৰিছে তেওঁলোকে জানে কিমানখিনি কষ্ট কৰিব লগা হয়। আৰু এতিয়া ভাবোঁ যে আকৌ ভিডিঅ'বোৰ কণ্টিনিউ কৰিম, কিন্তু আপোনালোকৰ সঁহাৰিটো আটাইতকৈ প্ৰয়োজন। যদি আপোনালোকে সঁহাৰি জনায় তেতিয়াহ'লে নিশ্চয় আকৌ ভিডিঅ'বোৰ দিবলৈ ষ্টাৰ্ট কৰিম। আৰু এই মুহূৰ্তবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই মোৰ বহুত বেছি ভাল লাগিছে, কাৰণ মোৰ এনেকুৱা এটা প্লেটফৰ্ম আছে য'ত নেকি মই মোৰ মুহূৰ্তবোৰ আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ, মনৰ কথাবিলাক ক'ব পাৰোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'বোৰ প্লিজ লাইক কমেণ্ট এটা কৰিব নাপাহৰিব।